এইকেইদিন ভিডিঅ' দিব পৰা নাই। সেই গাইছ আজি মই অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন মানে ট্ৰেইনৰ টিকেট কিবা কিবি মানে ফ্লাইটত যাওঁনে ট্ৰেইনত যাওঁনে ফ্লাইটত টিকেট দিয়া দাম বহুত ডাবল হৈ আছে। ট্ৰেইনতে যাওঁনে ভাল চিট পোৱা নাই, সেইটো কাৰণে সেইখিনি টিকেটৰ কামখিনি চলি আছিলে। যিকোনো ব্লগ দিব নোৱাৰি, জাষ্ট চব এনেকৈ পূৰা বহি আছোঁ। ঘৰৰ কাম দাদা, ঘৰৰ কাম চলি আছে ন? চলি আছে। 1.5 মাহত ঠিক কৰি দিয়া ঘৰ এতিয়ালৈকে ঠিক কৰিব পৰা নাই ন? নাই পৰা। সিহঁত 1.5 মাহতে ঘৰ বনাই দিয়ে, ঠিক কৰিব পৰাই নাই ঘৰটো। আৰু এইফালে মায়ে পোৱা ঘৰৰ কাম কৰি আছে। আজি বহুত দিনৰ মূৰত মাক ব্লগ এটা ষ্টাৰ্ট কৰি দিলোঁ। কেনেকুৱা পালি? মায়ে ফেচবুকত আজিকালি ভিডিঅ' বনাই থাকে। বুলু ৰাজখোৱা BULU ৰাজখোৱা মাৰি দিলে। মাক ফটোখন য'ত ওলাই ভালকৈ বিচাৰি ল'ব। এইজনী মানুহ ভিডিঅ'বোৰ চাব, এনেই আচাৰ চাচাৰ বনোৱা কিবা কিবি বনোৱা দি থাকে। চব্জিবিলাক চব দি থাকে। আমাৰ মা ফেচবুক পাগল হৈ গ'ল। আপোনালোকে চাব পাৰে, মৰ্ণিং দিয়ে, ইভিনিং দিয়ে, চব দিয়ে। এইফালে ৰ'জ আছে। আমাৰ ঘৰটো এতিয়া কিমান দিন লাগিব বুলি ক'লে দাদাই? মই কাম কৰি আছো না দাদাই কাম কৰি আছে? কিমান দিন লাগিব? আৰু 15 দিন। আৰু 15 দিন কমপ্লিট হৈ যাব। কমপ্লিট হৈ যাব। প্লাষ্টাৰ কৰি মেলি কমপ্লিট হৈ যাব। ঘৰটো এতিয়া কিমান আপডেট হ'ল। আজি ৱাৰিঙৰ কাম আছে, ঘৰটো দেখাওঁগৈ ব'ল। চাওঁগৈ। কোন ঘৰটো বাহিৰৰ পৰা দেখিবলৈ দেখা পাইছে এনেকুৱা। আজি ওপৰৰ এই জোঙালটো বনাই আছে। ঘৰটো হ'ব এনেকুৱা আৰু চব আহি আছে। আমি মানে ঘৰটো মাজে মাজেহে চাবলৈ আহোঁ কিমানখিনি কাম হ'ল। এতিয়াও বহুত দিনৰ মূৰত আকৌ আমি নিজে চাব আহিছোঁ। ভিতৰলৈ চাওঁগৈ চালিয়াকৈ। ঘৰটো বহুত ওখ লাগিছে দেই। বন্ধ বনাই আছে। কিমান ওখ আছে ঘৰটো ভাই? বহুত ওখ। এখন শ্বৰ্ট ঘৰটো কি ষ্টাইলৰ হৈছে আপোনালোকে চাগে ভাবি আছে কি ষ্টাইল। ঘৰৰ ভিতৰত শ্বৰ্ট আছে, কেনেকুৱা ষ্টাইল? এইটো এটা ইউনিক হ'ব। এনেকুৱা ঘৰ আপুনি ফাৰ্ষ্ট টাইম বনাইছে ন? হে? অঁ, এইজনে ফাৰ্ষ্ট টাইম এনেকুৱা ঘৰ বনাইছে পূৰা। এইফালে এইটোৱে ৰুম, এইফালে এইটো ৰুম, এইফালে এইটো এটা ৰুম। ওপৰত কি হ'ব আপোনালোকে ভাবি থাকক। এইফালে পূৰা কাম চলি আছে। আৰু 15 দিনৰ কাম আছে ন আপোনালোকৰ? আৰু 15 দিনৰ কাম আছে। আজি ৱাৰিঙৰ কাম হ'ব। আৰু এই গানটোৱে একদম চেলুনলৈ মনত পেলাই দিছে। ক'ত লাগি আছে হে? কৃষ্ণ চাহ চেলুন বোৰলৈ মনত পেলাই দিছে। অঁ, কেনেকুৱা হৈছে ভাই? হা? সুন্দৰ হৈছে হ। এইফালে লেট্ৰিনৰ গাঁত বনাই আছে। এয়া লেট্ৰিনৰ চালিয়াকৈ গাঁত খনাই থকা হৈছে পূৰা চালিয়াকৈ। ঘৰটো কেনেকুৱা লাগিছে? বৰ বঢ়িয়া। ঘৰটো কেনেকুৱা পাইছ? ভবা মতে হৈছে নাই নে হোৱা নাই? হৈছে হৈছে কেনেকুৱা হাগিম বনাই। ঠাণ্ডা হ'ব। এতিয়া পিজ্জাটো এইফালে কোনোবা একফালে বক্স বনাব লাগিব। এইফালে নহয়, সেইটো চাইডে বহাব লাগিব। যদি সেইফালে থাকে তাত সেইফালে হ'লে বহুত দূৰ হৈ যাব ন। এইখনত এক্সট্ৰা এটা ৰুম থাকিব। গ্লাছৰ 3.5 ফুট কিমান দি না আৰু কম? এইটো 3 ফুট। ইমানটো মানুহ কৰি এইটো 3 ফুট এখন খাই আছো। অনুমানহে কৰিছে দেই। এইটো ওপৰতো হ'ব পাৰে, তলতো হ'ব পাৰে, সেইটো ইমান নাজানো। ফালে ৰজক দেখা পাইছে, লিপষ্টিক সানি মেলি আছে পূৰা ঠাণ্ডা দিনত। আৰু আজি আমাৰ ভাল খবৰ এটাও ক'ব লগা আছে ন। কি চাইছ বাৰু তই? কি চালোঁ? একো চোৱা নাই। মই তাই চাইছোঁ। কি চালোঁ তই কচোন। একো চোৱা নাই। ক। ফুটটো চাইছোঁ, অকণকৈ লাগি আছে বাৰু। মই সেইটো সদায় তাইক কওঁ, লগত লৈ থাকিবি, তোক মৰম লাগে। নহয়, মই মাথা ধুইছিলোঁ। আজি মাথা ধুইছিলে। মাথা ধুওঁতে তাৰপিছত নললোঁ, শুলোঁ। চিৰিজ এখন লগাই দিলোঁ টিভিত, তাৰপৰা টোপনিহে গ'লোঁ। তাৰপিছত এতিয়া আজি আমাৰ ভাল খবৰটো ক'ব লগাও আছে, ক'ম। তাইও ভাবিছে কি ভাল খবৰ বা কি কণ্টেণ্ট ৰাখি থৈছে ঠিক নাই, কিন্তু সেইটো কণ্টেণ্ট বিল্ডিং নকয়, সেইটোত ক'ম। আৰু সেই অনুভৱটো ক'ম, কেনেকুৱা অনুভৱ কি গম পাইছে চাগে। তাতকৈ আগত তাইক কিবা এটা বনাই দিওঁগৈ। মানে আমিতো সদায় মাছ মাংস খাই থাকোঁ, এতিয়া তাইৰ কাৰণে ভাল কিবা এটা বনাই দিম, তাই খাব পৰাকৈ। ব'লক কি বনাওঁ চাওক। আৰু 6 মান্থ প্ৰেগনেঞ্চিত এইটো মানে ৰেকৰ্ড হৈ থাকিব মই কি বনাইছিলোঁ, হয় নাই? তাইৰ কাৰণে স্পেচিয়েল কিবা কিবি অলপ বনাই দিওঁ, তাই খাই ভাল পোৱা ভেজ। এতিয়া ৰ'জক এইখিনি বস্তু বনাই খুৱাম, হয় নাই? কি খাই আছা তই? মই খাই আছোঁ হৰলিক্স এয়া। আৰু আপোনালোকে চাব এইখিনি এতিয়া কি বনাম। কাচকল আছে, মাছৰুম আছে, লাই নে কি জানো এসোপা আছে। তাৰপিছত এয়া বিলাহী, এয়া ৰঙালাও, কি বনাওঁ চাব। আৰু এইফালে জলফাই আৰু অসমীয়া সৰু আলু লাগি আছে, সৰু আলু বনাম।
এনেকুৱা হ'ব এতিয়া ফাইনেলি ৰঙালাওটো বাকলিখিনি গুচাই লওঁ আজি বহুত ফূৰ্তি যে সেইটো কাৰণে পূৰা কামত লাগি গৈছোঁ তাহলে এতিয়া ৰঙালাও বাকলিটো গুচাই ৰঙালাও পকৰা বনাম মানে ৰঙালাও পকৰা আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ তাহলে যতীন আহি গ'ল ব্ৰইলাৰ মাংস আজি ব্ৰইলাৰ মাংস পুৰিম সেইটো আমাৰখিনিৰ কাৰণে বাৰু এইটো বেলেগ হ'ব কিন্তু ৰ'জৰ কাৰণে এতিয়া আজি ITM মানে ATM নহয় ITM কৰি থাকিম লফাটো কেনেকুৱা ক'লা বিচাৰি আনিলো লফাও আনিছে সেইটো লফা বুলি কয় ন লফা ই লাই বুলি কৈছে লাই লফা একেই আৰু কি নোৱাৰি ফাইনেলি ৰ'জৰ কাৰণে এয়া পুৰা সৰু সৰু আলু তাইৰ কাৰণে ভজা হ'ব আজি তাই স্পেচিয়েল মানে সদায়তো আমি গাহৰি চাহৰি খাই থাকোঁ হয় নে মা গাহৰি খাওঁ ব্ৰইলাৰ খাওঁ কিবা খাওঁ তাইৰ কাৰণে একো স্পেচিয়েল বস্তু নাথাকেই খাওঁ স্পেচিয়েল নহয় আমি মানে আমাৰ টেষ্টে আমাৰ টেষ্টিখিনি মাছ মাংসৰ পৰা ধুই আমাৰখিনিকে বনোৱাতে ব্যস্ত ৰ'জকা দালি এখন ভাজি এখন দি থৈ দিওঁ আজি নহ'ব আজি ৰ'জৰ বস্তু দেখি আমি এইফালে ইয়াত কি আছে যদি বেচন বেচন আৰু ৰঙালাও আৰু হালধি আৰু নিমখ এইটো অলপ টাইম এতিয়া ফ্ৰিজত ভৰাই দিয়া যোৱা তেতিয়া ভালকৈ লাগি থাকিব যোৱা ইফালে আলু আৰু জলফাই পিটিকা একেলগতে আজি মানে সাংঘাতিক মানে ৰ'জ ব্লগত আজি ৰ'জে ভাত খাব তাকো পূৰা স্পেচিয়েলকৈ দিয়া হ'ব আৰু আজি তাই এটা বস্তু এটা আজি নহয় দুদিনমান হ'ল মোক বস্তু এটা ফিল কৰালে আৰু ফিলটো আপোনালোককো জনাই দিওঁ বুলি আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু ন এতিয়া পূৰা এইফালে হৈ গ'ল ব্ৰইলাৰ পুৰিম সেইটো কাৰণে এতিয়া ব্ৰইলাৰখিনিত ধুনীয়াকৈ নিমখ চিমখ দি তেল দি আজি অলপ মানে বেলেগ এটা ষ্টাইলত দিয়া হ'ব বেলেগ এটা ষ্টাইলত পোৱা হ'ব চালিয়াকৈ আমাৰ কাৰণেতো ভাবিব অকল ৰ'জৰ কাৰণে ভাবিলে নহ'ব নহয় এইফালে কল এইটো কি বুলি কয় জানো এইটো কি আছিলে যতীন এইটো কাঁচকল কল দিলে আহিছে কাঁচকল এতিয়া ভাজিম চালিয়াকৈ কাঁচকল ভাজিম এয়া ৰ'জৰ কাৰণে মায়ে দেগে ব'ল তাত দি পেলাই ডাইলগ মাৰিবি এতিয়া নহয় ডাইলগ আভি নেকি ডাইলগ দে নেকে বাদ দে না তাৰপৰা এয়া ফেচবুক আৰু বুলু ৰাজ খোৱা এতিয়া দেখিছা সন্ধিয়া কেনেকৈ তোমাক এইটো এতিয়া ঠাণ্ডা দিনত একদম পিঁয়াজ চিয়াজ ধনিয়া দি জলকীয়া দি পকৰি বেচন পকৰি খোৱা বনাই দিছে খালি আমাক জল্দি উপহাৰটো দিয়া দেই সৰু আলু ভাজি থকা হৈছে অসমীয়া সৰু আলু এতিয়া বজাৰত পাই যায় আপোনালোকৰ লোভ লাগিছে যদি কাইলৈ বজাৰৰ পৰা কিনি আনি খাব আৰু আনফালে এইফালে এইবোৰ কি বুলি কয় পকৰা বনাই দিছোঁ ৰ'জৰ কাৰণে ভাতৰ লগত খাবলৈ ৰঙালাও আৰু বেচন দি এইফালে বনাই আছে যতীনে ৰ'জৰ কাৰণে কি বনাই আছে এইটো মাছৰুম বনাই আছে মাছৰুম মানে কি ময়ো আগতে চিনি নাপাওঁ কিন্তু বৰ্তমান চিনি পাওঁ এইটো কাঠফুলা বুলি কয় এনেকুৱা টাইপৰ কাঠফুলা অলপ মাংস টাইপৰে লাগে খাবলৈ ৰ'জৰ কাৰণে প্ৰতিটো বস্তু ৰেডি হৈ গ'ল এতিয়া লাষ্ট বনি আছে এইটো কি বিলাহী পিটিকা তাই মানে বইল খাব কাৰণ তাই পুৰা বস্তু খাব নোৱাৰে আৰু এইফালে চাটনি এয়া কি মা এয়া মাছৰুম হৈ গ'ল আৰু এয়া কি যতীন দালিত দিবলৈ ন দালিত দিবলৈ এইটো এটা বেলেগ একদম কমকৈ লফা অকণমান দি দুপিচ ঔটেঙা আৰু কালাৰটোৰ কাৰণে বিলাহী আৰু অকণমান মচুৰ দালি এইটো টেষ্টি বেলেগ আৰু খোৱা বস্তু কেলৈ দেখাই আছোঁ মানে তাইৰ কাৰণে আজি স্পেচিয়েলি বনাই থকা হৈছে সেইটো কাৰণে খোৱাটো দেখাইছোঁ মানে ৰ'জক কি খুৱাই আছোঁ আপোনালোকে চাওক হয় নাই চাহকাপ বনাই খোৱা পাইছে ন মাছে ভাত বনাই খোৱালো এতিয়া আনফালে সেয়া দেখা পাইছে পূৰা ব্ৰইলাৰ মাংস চিলাই থকা হৈছে ইয়াত গাহৰি চিলোৱা হ'লহেঁতেন কিন্তু আজি গাহৰি বন্ধ লখিমপুৰত বন্ধ ইয়াত নাই আৰু এইফালে ব্ৰইলাৰ চিলাই থকা হৈছে আৰু আমি ক'ৰ পৰা আনো আগতে কি এইখনৰ পৰা যে বৰফ কৰি থোৱাখন ফেচ কাটতো আজি নাই সেইটো কাৰণে আজি ব্ৰইলাৰকে লৈ আহিলোঁ ব্ৰইলাৰ চিলাওঁ আমাৰ যে ইজনী ভাগৰ যে পোৱালি হৈছিলে সেই তাৰ পোৱালি এটা এইটো চাওক কেনেকুৱা হ'ল ঐ তেদি এনেকুৱা হ'ল হ'ব গাইজ ঠাণ্ডা দিন বুলি ক'লে জুইৰ ওচৰত যদি মাংস পুৰি নাখায় কিহৰ ঠাণ্ডা দিনত পুৰি খাওক আৰু আনফালে যতীনে লাগি আছে নিজৰ কামত যতীন কি কৰিছা চালিয়াকে দি দিয়া হৈ গ'ল ব্ৰইলাৰ আৰু আপোনালোকে দেখা পাইছে এইখিনি ব্ৰইলাৰ এইফালে মা ৰ'জ কেনেকুৱা লাগিছে মা পৰিৱেশ একদম আজিয়ে যেন মাঘৰ বিহু পাতিলোঁ এনেকুৱা লাগিছে আজি আমাৰ কাৰণে এয়া মাংস আৰু আমাৰ চাৰিওফালটো দেখা পাইছে চুৰ কৰিব আহিব পাৰে ফাইনেলি চব ৰেডি এইফালে পুৰা মাংস এইফালে সেইখিনি আমাৰ হয় আৰু ৰ'জৰ কাৰণে এয়া হ'ল তোমাৰ লৈ লোৱা দি দিম মই হাতেদি দিম আকৌ মোৰ এইবোৰ নিয়ম নাই এয়া হ'ল কি হয় এয়া ৰঙালাও
অঁ বৰ অঁ তাৰপৰা এইফালে হ'ল মাছৰুম যোনটো যতীনে বনাইছে স্পেচিয়েলি ৰ'জলৈ এয়া মাছৰুম ৰ'জৰ কাৰণে এয়া দি দিলোঁ তুমি খাবা এয়া হ'ল আলু ভাজি এয়া তুমি খাবা এয়া হ'ল কি বুলি কয় এইটো কল ফ্ৰাই কল ফ্ৰাই কাচকল এইটো ষ্টাইলত উলিয়াব লাগিব এয়া কাচকল তুমি খাবা দুয়োৱে খাবা তুমিও খাবা আৰু আমাৰ আহিবলগীয়া তেওঁকো বা তাইকো খোৱাবা অ'কে থেংক ইউ লাভ ইউ আৰু আমাৰ এয়া অ' এইটো আছেই আৰু এয়া যতীনে বনাইছে বিলাহী পিটিকা আৰু এইটো এইফালে বিলাহী কি আলু আৰু জলফাই পিটিকা কিমান ডিছ খোৱাত তুমি অকল খোৱা আৰু ধুনীয়াকৈ আমাক কেইদিনমানৰ পিছত উপহাৰটো দি দিয়া দেই এইখিনি খা ফাইনেলি এতিয়া ৰ'জৰ লগত আপোনালোকক পূৰা চবেই কয় পাৰ্চনেল কথা এইবোৰ বোলে ক'ব নাপায় আৰু বা পাৰ্চনেলবোৰ কেলৈ তোমালোকে ভয় খাই গৈছিলোঁ পাৰ্চনেল কথাবোৰ তোমালোকে কেলৈ নিজৰ মাজত নোথোৱা আৰু পাৰ্চনেল কথা কেতিয়াও মই শ্বেয়াৰ নকৰোঁ বা আপোনালোককো মই জানিবলৈ নিদিওঁ যোনখিনি ক'ব পাৰি সেইখিনি কথাহে মই সদায় শ্বেয়াৰ কৰোঁ মানে পাব্লিছ যোনখিনি কৰিব পাৰি ন পাৰ্চনেল ঢেৰ আছে যোনখিনি দেখাওঁ সেইখিনি ক'ব পাৰি মানে মোৰ মতে ক'ব পাৰি চবৰ মতে নোৱাৰিব পাৰে সেইটো কথা ডাঙৰ হ'ব পাৰে কিন্তু মই যোনবোৰ শ্বেয়াৰ কৰোঁ সেইবোৰ চব সৰু মোৰ কাৰণে সেইটো কাৰণে মই শ্বেয়াৰ কৰিব পাৰোঁ আৰু সেইটো চবৰে দৃষ্টিত কিছুমান কথা ডাঙৰ হয় কিছুমান কথা সৰু হয় সেইটোৱে আৰু এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল কি আজি আপোনালোকক জনাই দিওঁ এই যোৱা 15 দিন 10 দিনমানৰ পৰা নতুন এটা ফিল্ড যোনটো মানে কি বুলি ক'ব পাৰি এতিয়া সেইটো ইংলিছত কি বুলি কয় মুভমেণ্টটো মানে ফিল হয় মানে পেটত চুলে গম পায় মানে কিবা এটা কিটকিটাই পৰে এনেকৈ লাঠ মাৰি দিয়ে বা কিবা এটা এনেকৈ ঢকা মাৰি থাকে তাৰপৰা এই মোক ক'লে চাহ আকৌ চুইছা তাৰপৰা চুলোঁ সেই তাৰপিছত প্ৰথম 3 দিনা মই নাপালোঁ মই ক'লোঁ তাইক তইহে পাইছতেই মই পোৱা নাই তাৰপৰা কালি নে পৰহি তাই মোক চাহ বুলি দি দিছে গোটেই ৰাতিটোৱে কুটকুটাই থাকে হয়নে সেইটো এটা ফিল মানে অনুভৱটো বহুত বেলেগ আৰু এতিয়া সেইখিনি ফিল হোৱাই নাই যেতিয়া মানে হাতত ল'ব পাৰিম তেতিয়া সেই বাপে খোৱা ফিলটো বহুত বেলেগ হ'ব হয় নাই আজি আপোনালোকক কৈ দিলোঁ মানে এতিয়া ফিল হয় মানে কিমান মাহ হৈছে 9 মাহ কি 6 মাহ ন 6 মাহত ফিল হৈছে মানে চাওঁ মানে পূৰা কুটকুটাই থাকে আৰু পূৰা কাট থাকে নহয় নাই আৰু সেয়াই আজি ব্লগটোত আপোনালোকক জনাই দিলোঁ 6 মাহত যদি কোনোবাই গম নাপায় মইতো প্ৰথম পাইছোঁ গম মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ 6 মাহত গম পায় নহয় তাৰ আগতো গম পায় ন খালি এনেকুৱা টাইপত কৰি নুফুৰে এতিয়া যেনেকুৱা মানে যেতিয়া ফাৰ্ষ্ট প্ৰেগনেঞ্চি হয় তেতিয়া অকণমান দেৰিকৈ গম পায় বুলি কয় যেতিয়া ছেকেণ্ড প্ৰেগনেঞ্চি হয় তেতিয়া অকণ সোনকালে গম পায় বুলি কয় এতিয়া মানে এই ভাগত ফাৰ্ষ্ট আৰু তাই কুটকুটাই থৈছে মোৰ ফিলটো বৰ বেলেগ সেয়াই আৰু যিমান দিনবোৰ কমি আহি আছে সেই দিনটোলৈ মানে যোনটো দিনে অপেক্ষা কৰি আছোঁ কেৱল অপেক্ষা গতিকে প্ৰায় নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আজি ফিলটো আপোনালোক জনাই দিলোঁ আৰু ঘৰটো দেখাই দিলোঁ কিমান আপডেট চলি আছে ঘৰটো কিমান % হ'ল কাৰণ খুটা পুটাৰ পৰাটো আপোনালোকে চায়ে আছে খুটা পুটাৰ পৰা এতিয়ালৈকে কিমানখিনি কাম হ'ল আজি দেখাই দিলোঁ আৰু ৰ'জক কি বনাই খুৱাওঁ সেইবোৰ দেখাই দিলোঁ সদায় নোখুৱাওঁ ইমানকৈ বনাই কেতিয়াবা খুৱাওঁ বাকী কেইদিন আমাৰ মায়েও বনাই দিয়ে মাকেও বনায় তাইও বনাই খায় সেনেকুৱা কথা নাখাওঁ তুমি বনাই নোখোৱা ন মই বহুত দিনেই হ'ল একো বনায়েই খোৱা নাই মানে আমাৰ মায়ে বনাই দিয়ে বা ইহঁতৰ মাকে বনাই দিয়ে তই নবনাওঁ আজিকালি কেতিয়াবাহে বনাই দিওঁ তাকো ভিডিঅ' বনালেহে বনাই দিওঁ মই ভিডিঅ' বনালেহে বনাই দিওঁ আৰু মই যেতিয়া বনাওঁ মানে স্পেচিয়েল কৰোঁ সেইটো কাৰণে ভিডিঅ' বনাওঁৱেই গতিকে পায় প্ৰেগনেঞ্চি টাইমত এটাই বহুত ভাল হয় চবেই একো কাম কৰিব নিদিয়ে মানে তাই সেইটোৱে সুখ কাৰণ যুদ্ধখন আহি আছে যুদ্ধ হ'লে মৰমত ৰেডি কৰে গতিকে বাই নেক্সট ভিডিঅ' লগ পাইছোঁ লাভ ইউ চি ইউ নেক্সট ভিডিঅ'ত তোমাৰ আৰু হনিমুনৰ কাহিনীটো অকণমান বেলেগ হৈ গ'ল কি হয় জানো